সরকাৰৰ সম্মানীয় পৰ্যটন আদি বিভাগৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া, আমাৰ লাইভষ্টক পল্ট্ৰি কৰ্পোৰেশ্যনৰ অধ্যক্ষ শ্ৰী মনোজ শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, পশু চিকিৎসা আৰু পশু বিজ্ঞান বিভাগৰ আয়ুক্ত সচিব শ্ৰী MS মণিবন্ধন ডাঙৰীয়া, আমাৰ শিক্ষা বিভাগৰ সচিব শাহনাৱা চৌধুৰী ডাঙৰীয়া, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব শ্ৰী দিগন্ত বৰা ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল, উপস্থিত ৰাইজ। আজি আমাৰ ৰাজ্য চৰকাৰৰ তিনিটা বিভাগ, শিক্ষা বিভাগ, পশু চিকিৎসা বিভাগ আৰু পৰ্যটন বিভাগৰ অধীনত আমি বহু কেইগৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ দিবলৈ ইয়াত সমবেত হৈছোঁ। ইয়াৰ ভিতৰত আমাৰ 443 গৰাকী পশু চিকিৎসা বিভাগত ক্ষেত্ৰ সহায়ক, 12 গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু 26 গৰাকী আমাৰ প্ৰবক্তা তথা সহকাৰী অধ্যাপক পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। এই নিযুক্তিকেইটা যদি আমি সমাহিত কৰোঁ, যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছোঁ। অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1,00,000 যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম। কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমি 1,00,000ৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম। এই গোটেইকেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ চৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই। আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবেই কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই। অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যিগৰাকীয়ে চাকৰি পাইছে মোতকৈ তেওঁলোক অধিক যোগ্য, মই এইবাৰ নাপালোঁ, অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম। এনে ধৰণৰ পৰিৱেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল। কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল। যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ
ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ কোনোবা এটা চৰকাৰে 5 বছৰত অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কাঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে আমি পঢ়া শুনা কৰিব লাগিব ইয়াৰ ফলত আমাৰ ৰাজ্যত শিক্ষাৰো এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু আজি আমি ৰাজ্যত দেখা পাইছো যে আমাৰ শিক্ষা বিভাগৰ প্ৰতিটো মানদণ্ডতে আমি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছো শিক্ষাৰ প্ৰতি ৰাইজৰ আস্থা উভতি আহিছে আৰু ৰাইজে আজি সম্পূৰ্ণভাৱে শিক্ষাৰ জৰিয়তে আমি নিযুক্তি পাম তেনে প্ৰক্ৰিয়াক আঁকোৱালি লৈছে ৰাজ্যৰ কেইটামান বিভাগত আমি এতিয়াও আৰু অধিক স্বচ্ছতাৰে নিযুক্তি কৰাৰ প্ৰয়োজনীয়তা আছে বিশেষকৈ আমি কাৰিকৰী ক্ষেত্ৰত কেনেকৈ আমি নিযুক্তি পাব পাৰো তাৰ কাৰণে ল'ৰা ছোৱালীয়ে কি পঢ়িব লাগিব কি ধৰণে তেওঁলোক আগবাঢ়ি যাব লাগিব ইয়াৰ বিষয়ে আমাৰ বহু কেইটা বিভাগত আমি আৰু কিছু কাম কৰিবলৈ বাকি আছে মই ভাবো যে অনাগত দিনত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনত এনেবোৰ কথা আলাপ আলোচনা হোৱাৰ লগে লগে আমি নিশ্চয় আৰু অধিক স্বচ্ছতা আৰু যোগ্য ছাত্ৰ ছাত্ৰীক আমি চৰকাৰী চাকৰিৰ বাবে আকৰ্ষিত কৰিব পাৰিম আজি হোৱা নিযুক্তিত আমি ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট এই পদত আমি 400ৰো অধিক যুৱক যুৱতীক 443 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ পথত আগবাঢ়িছো আৰু মই কেইটামান কথা পশু চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকৰ বা ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আপোনালোকক ক'ব বিচাৰিছো আমাৰ ৰাজ্যত স্বাভাৱিকভাৱে আমাৰ প্ৰতিটো পৰিয়ালতে আমি জীৱ জন্তু পালন আৰু ইয়াৰ ব্যৱসায়ীকৰণ ইয়াৰ এটা স্বাভাৱিক প্ৰৱণতা এটা আমাৰ ৰাজ্যখনত অতীজৰে পৰা আছে কোনোবাই হাঁহ ৰাখে ঘৰত আৰু বিপদৰ সময়ত বা পৰিয়ালৰ অতিৰিক্ত উৎপাদনৰ বাবে কণীকেইটা মাকে বজাৰলৈ লৈ গৈ বা বজাৰত বিক্ৰী কৰে নহলে ঘৰৰ কাষৰ মানুহকে বিক্ৰী কৰে ঘৰত থকা মুৰ্গী ডাঙৰ কৰি আমি পৰিয়ালটোৰ উৎপাদন বৃদ্ধিৰ বাবে বিক্ৰী কৰা বা ঘৰৰ গাখীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত আমি অতিৰিক্ত গাখীৰ বিক্ৰী কৰা ই আমাৰ সমাজৰ এক পুৰণা পৰম্পৰা জনজাতীয় লোকসকলৰ পৰা আৰম্ভ কৰি বৰ্তমান প্ৰায় সকলোৱে গাহৰি পালনৰ ক্ষেত্ৰতো যথেষ্ট তেওঁলোক আগবাঢ়িছে আৰু ৰাজ্যত ভেটেনাৰী পশু পালনৰ জৰিয়তে এক গ্ৰাম্য অৰ্থনীতিৰ ভেটি নিৰ্মাণ হৈছে কিন্তু আজি যদি এই গ্ৰাম্য অৰ্থনীতিক আমি আন ৰাজ্যৰ লগত তুলনা কৰো তেতিয়াহলে আমি এতিয়াও বহু পিছুৱাই আছো গুজৰাটত প্ৰতিদিনে নিজৰ ঘৰুৱা
প্ৰয়োজনীয়তা পূৰণ কৰাৰ পিছত প্ৰায় এক প্ৰকাৰ ক'ব গ'লে 2 কোটি লিটাৰ গাখীৰ উৎপাদন হয় আৰু গুজৰাটৰ গাখীৰেৰে আজি আমুল ব্ৰেণ্ড প্ৰতিষ্ঠা হৈছে আৰু অসংখ্য লোকে জীৱনৰ নিৰাপত্তা পাইছে কৰ্ণাটকৰ নন্দিনী ব্ৰেণ্ড ইয়াক নিৰ্মাণ কৰা হৈছে কৰ্ণাটকত উৎপাদন হোৱা গাখীৰৰ জৰিয়তে আৰু প্ৰতিদিনে কৰ্ণাটকত ব্যৱসায়ীকৰণৰ বাবে গাখীৰ উৎপাদন হয় 80 লাখ লিটাৰ তাৰ পৰিৱৰ্তে আমাৰ ৰাজ্যত এতিয়াও যদি আমি চাবলৈ যাওঁ অকনমান আগবাঢ়িছে কিন্তু 2 বছৰ 3 বছৰ আগলৈকে পুৰবিয়ে ক্ৰয় কৰা 20,000 লিটাৰ গাখীৰক বাদ দি আমাৰ ৰাজ্যত ব্যৱসায়িক ভিত্তিক গাখীৰক উলিয়াই দিয়াৰ সংখ্যা একেবাৰে কম আছিল কোনোবাই নিজৰ ঘৰৰ কাষত গাখীৰ উৎপাদন কৰি ঘৰত গাঁৱত বিক্ৰী কৰিছে হি এটা বেলেগ হিচাপ কিন্তু প্ৰসেসিং কৰিবৰ কাৰণে কৰ্ণাটকত 80 লাখ গুজৰাটত 2 কোটিৰ বিপৰীতে অসমত গাখীৰ উৎপাদন প্ৰসেসিংত আহা গাখীৰ আছিল 20,000 লিটাৰ লাহে লাহে বজালিকে ধৰি জাগিৰোড বজালিকে ধৰি কেইবাটাও গাখীৰ উৎপাদন কেন্দ্ৰ আমাৰ অসমত স্বাভাৱিকভাৱে নিৰ্মাণ হয় আৰু আজি আমি অসমত প্ৰায় 2 লাখ লিটাৰ গাখীৰ প্ৰসেসিংৰ বাবে আমি আনিবলৈ সক্ষম হৈছো এই ক্ষেত্ৰত আমাৰ অসমৰ ইমুল ওয়ামুল আৰু কন্যকা তথা সীতাজখলা সমবায় সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কিন্তু 2 লাখ আৰু 80 লাখ লিটাৰ এক বহুত ডাঙৰ পথ আমি অতিক্ৰম কৰিবলৈ বাকি আছে ৰাজ্য চৰকাৰে এনডিডিবিৰ লগত 10 লাখ লিটাৰ গাখীৰ উৎপাদন সংশোধন আৰু বিপণনৰ বাবে আমি এটা নৰ্থ ইষ্ট ডেয়াৰী এণ্ড ফুডছ লিমিটেড নামৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছো এই প্ৰতিষ্ঠানটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন জাগাত সংশোধনৰ বাবে ব্যৱস্থা হাতত লৈছো ধেমাজিত 1 লাখ লিটাৰ যোৰহাটত 1 লাখ লিটাৰ ডিব্ৰুগড়ত 1 লাখ লিটাৰ কাছাৰত 1 লাখ লিটাৰ আৰু বজালিত প্ৰায় 25,000 লিটাৰ আৰু আমাৰ গুৱাহাটীত পুৰবী ডায়েৰী বুলি য'ত কয় তাত 3 লাখ লিটাৰ এই ধৰণে আমি 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা আমি লক্ষ্যত আগবাঢ়িছো গাখীৰ প্ৰসেসিং কৰাৰ পিছত এই গাখীৰেদি আমি বিভিন্ন জাগাত মাল্টি ব্ৰেণ্ড মিল্ক পাৰ্লাৰ আদি নিৰ্মাণ কৰিব খুজিছো মাখন দৈ ক্ৰীম আইসক্ৰীম আদি আমি বজাৰলৈ উলিয়াব খুজিছো যাতে কৃষকৰ আমদানি বা কৃষকৰ উৎপাদন বৃদ্ধি হ'ব পাৰে অহা কেইটামান দিনৰ ভিতৰতে প্ৰতি লিটাৰ গাখীৰত যিসকলে প্ৰসেসিংত গাখীৰ দিয়ে তেওঁলোকৰ গাখীৰৰ মূল্যৰ লগত চৰকাৰে 5 টকাকৈ প্ৰতি লিটাৰ ৰাজসাহায্য দিবলৈ সিদ্ধান্ত লৈছে যাতে আমাৰ কৃষকসকল গাখীৰ উৎপাদনৰ প্ৰতি আগ্ৰহী হয় আমাৰ লখিমী আৰু গুজৰাটৰ গিৰ গায়ৰ মাজত আমি এটা যি আমাৰ নতুন এবিধ দুইটাৰ শুক্ৰৰ সংমিশ্ৰণৰ জৰিয়তে লখিমী আৰু গিৰৰ সংমিশ্ৰণৰ জৰিয়তে আমি নতুন প্ৰজাতি এটা যি লখিমীৰ দৰে অসমৰ পৰিবেশৰ লগত খাপ খাব আৰু গিৰৰ দৰে গাখীৰ দিব এই ধৰণৰ আমি এটা নতুন প্ৰজাতি এটা নিৰ্মাণৰ বাবেও আমাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু এনডিডিবিয়ে যৌথভাৱে কাম কৰিছে এই গুটেই বিলাকৰ লগত
আমি আৰু এটা অসমত কাম আৰম্ভ কৰিছো হেয়া হৈছে সেক্স সৰ্টেড সিমেন্ট অৰ্থাৎ আমি যেতিয়া ঘৰত গাই গৰুৱে গাখীৰ দিয়ে কিন্তু যেতিয়া প্ৰায়ে গাই গৰু জন্ম নহৈ মতা গৰু জন্ম হয় বা আমাৰ হালুৱা গৰুৰ জন্ম হয় তেতিয়া যিসকলে গৰুৰ খেতি কৰে তেওঁলোকৰ বাবে ইকনমিটো অৰ্থনীতিটো খুব প্ৰতিকূল হৈ পৰে আৰু তেওঁলোকে নিজৰ ব্যৱসায় থকাৰ বাবে কষ্ট হয় কিন্তু এতিয়া যেতিয়া আমি সেক্স সৰ্টেড সিমেন্ট দিও আমাৰ অসমত আমি দেখা পাইছো যে 90% আমাৰ সাকসেস ৰেট হৈছে আমাৰ সেক্স সৰ্টেড সিমেন্ট আমি যি গৰুক আমি দিছো তেওঁলোকৰ গাই গৰুৱে জন্ম হৈছে আৰু এই ক্ষেত্ৰটো আমি সফলতা লাভ কৰিব পাৰিছো ইয়াৰ উপৰিও আৰ্টিফিশিয়াল ইনসেমিনেশনৰ জৰিয়তে আমাৰ লক্ষীমিৰো গাখীৰ উৎপাদনৰ প্ৰক্ৰিয়া আমি প্ৰতিদিনে 2-3 লিটাৰলৈকেও বঢ়াবলৈ সক্ষম হৈছো যেটো আমাৰ ভেটেনাৰী ডিপাৰ্টমেন্টে বহু দিনৰ পৰা কৰি আছে এই গুটেই কথাখিনি কোৱাৰ উদ্দেশ্য হ'ল যে ভেটেনাৰী ফিল্ড এসিস্টেন্ট সকলে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিব লাগিব এতিয়া ৰাণীত আমুলেও 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰাৰ বাবে প্লান প্ৰতিষ্ঠা কৰিব আমুলে বিশ্বনাথতো আন এটা 1 লাখ লিটাৰৰ প্লান প্ৰতিষ্ঠা কৰিব আমাৰ লক্ষ্য যে 2030 চনৰ ভিতৰত 80 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব নোৱাৰিলেও আমি যাতে 15 লাখ লিটাৰ গাখীৰ অসমত উৎপন্ন কৰিব পাৰো আৰু এই লক্ষ্যত আমি স্বাভাৱিকভাৱে আমি গৈ পাম চৰকাৰে প্ৰথমবাৰৰ বাবে এক দুগ্ধ বিপ্লৱ বুলি নকওঁ কিন্তু দুগ্ধ ক্ষেত্ৰখনত প্ৰথমবাৰৰ বাবে চৰকাৰে ব্যয় কৰিছে যাতে আমি আমাৰ গাখীৰৰ গুটেই এক ইকোসিস্টেম আমি নিৰ্মাণ কৰিব পাৰো দ্বিতীয়তে আমাৰ ৰাজ্যত বিশেষকৈ কণীৰ ক্ষেত্ৰত আমাক যিমান কণী লাগে তাৰ 90% কণী এতিয়াও আমি অসমৰ বাহিৰৰ পৰা আনো যদি আমি দেখা পাওঁ যে আজিকালি লেয়াৰ্স এগ অহাৰ পিছত কণী নিৰ্মাণ কৰা বা কণী 1 লাখ কণী একেদিনাই নিৰ্মাণ কৰা বা উৎপাদন কৰা বহুত টান কাম নহয় আমাৰ বাহুবলী দৰে ব্যৱস্থা আৰম্ভ হৈছে আৰু অসমতো এতিয়া লেয়াৰ্স ফাৰ্মৰ জৰিয়তে 5-6 লাখ কণী আমি একেদিনাই উৎপাদন কৰিব পৰা হৈছো কিন্তু আমি যদি উদ্যোগিক নিৰ্মাণ কৰো আৰু ৰাজ্য চৰকাৰ আৰু বেংকে সহায় কৰে উইদিন 3 ইয়াৰ্স আমি অসমত প্ৰতিদিনে 1 কোটি কণী আমি নিৰ্মাণ কৰিব পাৰো বা উৎপাদন কৰিব পাৰো আৰু ইয়াৰ বাবে আমাক বহুত কষ্ট কৰিব নালাগে 1000 জন আমি মাত্ৰ উদ্যোগিক নিৰ্মাণ কৰিব লাগে ঘৰুৱাভাৱে হাঁহে কণী পাৰিব গাঁৱতে বিক্ৰী হৈ থাকিব হি এখন বজাৰ কিন্তু লেয়াৰ্সৰ জৰিয়তে আমি যেতিয়া ফাৰ্মিং কৰি কণী উৎপাদন কৰিম আমাৰ ৰাজ্যত বাহিৰৰ পৰা কণী আহিব নালাগে আমি ৰাজ্যৰ কণী বজাৰখন আমি ৰাজ্যতে আমি দখল কৰিব পাৰিম আৰু পশ্চিম বংগ দৰে ৰাজ্যলৈকে আমি তাক ৰপ্তানিও কৰিব পৰা হ'ম এই 1000 জন উদ্যোগিক নিৰ্মাণ কৰি তেওঁলোকক সকলো ধৰণে সহায় কৰা আমাৰ আন এক দায়িত্ব হ'ব অসম আৰু উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বজাৰখন আছে আজি যদি আপোনালোকে চাই যে ৰাজস্থানৰ মানুহ তেওঁলোক নিৰামিষ মানুহ বহুত বেছি পৰিমাণে তাৰ মানুহে নিৰামিষ খায় কিন্তু নিৰামিষ খোৱা মানুহে গাহৰি উৎপাদন কৰে আৰু সেই গাহৰি আজি আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আমি বিক্ৰী কৰো বহু সময়ত আমি গাহৰি অনা বন্ধ কৰি চাইছো লগে লগে অসমৰ গাহৰিৰ দাম
জুই আৰু ছাইলৈকে উঠি যায় মেঘালয় নাগালেণ্ডৰ দৰে ৰাজ্যসমূহে আমাক অভিযোগ কৰে যে আপোনালোকে নিজেও নবনাই বাহিৰৰ পৰাও আহিব নিদিয়ে আমি বেছি দামত গাহৰি কিনিবলগীয়া হয় মই ভাবো আমি খুব সোনকালে যদি একত্ৰিতভাৱে প্ৰচেষ্টা কৰো আমি গাহৰিৰ বজাৰখনো আমি দখল কৰিব পাৰো আৰু গাহৰি প্ৰসেসিংৰ কাৰণে আমি নাজিৰাত প্ৰসেস ইউনিট কৰিছো গাহৰিৰ সিমেন্ট কৃত্ৰিম প্ৰজননৰ বাবেও আমাৰ ডিপাৰ্টমেন্টে ভাল ব্যৱস্থা লৈছে মই ভাবো যে গাখীৰ গাহৰি আৰু কণী এই তিনিটাৰ ক্ষেত্ৰত অহা 3 বছৰৰ ভিতৰত আমি যদি সুন্দৰ কৰি প্ৰচেষ্টা কৰো আমি নিজৰ ভৰিৰ ওপৰত নিজে আমি থিয় দিব পাৰিম মই আমাৰ ভিএফএ সকলক অনুৰোধ কৰিম যে আপোনালোকে সৰকাৰি চাকৰিৰ লগতে এটা সেৱাৰ মনোভাৱেৰে আপোনালোকে কাম কৰক যাতে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি আমি সকলোৱে মিলি সুদৃঢ় কৰিব পাৰো ইয়াৰ লগে লগে আৰু এটা কথা আমি নিশ্চয় পাতিব লাগিব আজি ভাৰতবৰ্ষত বায়োগেছৰ উৎপাদন এটা ডাঙৰ ব্যৱসায়লৈ ৰূপান্তৰ হৈছে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বায়োগেছ আজি এক প্ৰভাৱী পদক্ষেপ হিচাপে গণ্য হৈছে বায়োগেছ আমি বহুত ধৰণে কৰিব পাৰো নেপিয়াৰ যদি আমি প্লান কৰো নেপিয়াৰেদি আমি বহু বায়োগেছ আমি উৎপাদন কৰিব পাৰো আৰু তাৰ লগে লগে গৰুৰ গোবৰো বায়োগেছ নিৰ্মাণৰ এক ডাঙৰ বেছি এলিমেন্ট বা উপাদান গতিকে গৰুৰ ক্ষেত্ৰত শৰ্টেড সিমেন্ট হ'ব ভাল প্ৰজাতিৰ নিৰ্মাণ হ'ব আৰু গৰুৰ গোবৰৰো আমি গোবৰেদিও আমি বায়োগেছ নিৰ্মাণ কৰিব পাৰিম এই গুটেইবোৰ কাম হৈ গলে আমাৰ ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি বহু পৰিমাণে বৃদ্ধি হ'ব আৰু তাৰ কাৰণে মই ভাবো যে ভেটেনাৰী ডিপাৰ্টমেন্টৰ এটা নতুন গুৰুত্বপূৰ্ণ ভূমিকা আহিছে এই ভূমিকাক আমি সকলোৱে গ্ৰহণ কৰিব লাগিব কেইটামান দিন আগতে আমি বহুত ভেটেনাৰী ডক্টৰ এপইন্টমেন্ট কৰিছিলো আজি ভিএফএও আমি এপইন্টমেন্ট কৰিছো ডিপাৰ্টমেন্টত যিখিনি ভেকুৱাম আছিল তাক আমি পূৰণ কৰাৰ প্ৰচেষ্টা কৰিছো আমি যদি সকলোৱে কাম কৰিব পাৰো আমি নিশ্চিতভাৱে সুন্দৰ ফলাফল দেখুৱাব পাৰিম আমাৰ ৰাজ্যত যোৱা বছৰটোত আমি আৰু এক পজিটিভ দেখা পাইছিলো আমাৰ পৰ্যটন ক্ষেত্ৰত আমাৰ কাজিৰঙালৈকে অহা পৰ্যটকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত পৰ্যটক অহাৰ ক্ষেত্ৰত কাজিৰঙাই এইবাৰ দেশৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আগতে আমি সেই স্থানত নাছিলো এইবাৰ আমি তৃতীয় স্থানত আহিব পাৰিছো আৰু অসমলৈ ধৰ্মীয় আৰু নেচাৰেল টুৰিজিমৰ কাৰণে যথেষ্ট ঘৰুৱা পৰ্যটকো আহিব আৰম্ভ কৰিছে কাজিৰঙা আমি গোটেই বছৰ খুলি ৰাখিব নোৱাৰো কিন্তু মানস আমি গোটেই বছৰ আমি খুলি ৰাখিব পাৰো ঠিক সেই ধৰণে আমাৰ হোমষ্টে আদি যদি আমি সুন্দৰভাৱে কৰিব পাৰো যেনেকৈ উত্তৰাঞ্চলত হোমষ্টেৰ এক ডাঙৰ আন্দোলন হৈছে পোৰ্টেল আহিছে গাঁৱৰ মানুহে হোমষ্টে কৰিছে হোমষ্টে কৰি একেলগে ব্যৱসায় কৰিছে অসমৰ পাহাৰ নদী জান জুৰিয়ে আমাক পৰ্যটনৰ অপূৰ্ব সম্ভাৱনা দেখুৱাই দিয়ে বহু কাম নকৰাকৈ আমি নেচাৰেলি পৰ্যটকক আকৰ্ষণ কৰিব পাৰিছো কিন্তু আমি যদি কিছু কাম কৰিব পাৰো মই ভাবো পৰ্যটনৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হ'ব তাত কোনো ধৰণে অসম্ভৱ বোলা শব্দটো আহিবই নোৱাৰে এই বছৰ নিউয়ৰ্ক টাইমছেও
চৰাইদেউ মৈদামে ইউনেস্কোৰ স্বীকৃতি পোৱাৰ পিছত অসমৰ পৰ্যটন ক্ষেত্ৰখনক পঞ্চম ভাৰতৰ ভিতৰতে পঞ্চম শক্তিশালী ডেষ্টিনেশ্যন বুলি নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতেও অসমৰ বিষয়ে উল্লেখ কৰিছিলে আৰু আজি আমি নিশ্চিতভাৱে দেখা পাইছো যে পৰ্যটন ক্ষেত্ৰখনে আমাৰ অৰ্থনীতিক কিমান শক্তিশালী কৰে আমি যদি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যেকে যাওঁ ৰাস্তাৰ দুইফালে থকা হোটেলছ ধাবা আদিয়ে আমাক প্ৰমাণ কৰে হোমষ্টে আদি আমাক প্ৰমাণ কৰে যে পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে আমাৰ কিমান ডেকা লৰা ছোৱালী আজি সংস্থাপন পাবলৈ সক্ষম হৈছে যোৱা পৰহি দিনাখন বগীবিলৰ কাষত এখন হোটেলত মোক নিমন্ত্ৰণ কৰিছিল ৰাতিপুৱা আহাৰ খাবৰ কাৰণে তেওঁলোকে মোক কৈছিলে যে মাহত 35 লাখ টকা তেওঁলোকৰ ইনকাম হয় তেওঁলোকৰ উপাৰ্জন হয় কাৰণ তাত তেওঁলোকে এলিমেন্ট ৰাখিছে ৰেষ্টুৰেণ্টত মানুহ আহে ওপৰত তেওঁলোকে খেলা ধুলাৰ ব্যৱস্থা ৰাখিছে ৰুম ৰাখিছে বহুতো দেউতাক মাকে লৰা ছোৱালীক তাতে থৈ অৰুণাচলৰ পৰাহে লৰা ছোৱালীক তাতে থৈ দিনটো ডিব্ৰুগড়ত বজাৰ কৰি আকৌ লৰা ছোৱালীক লৈ গুচি যায় আৰু তেওঁলোকে গোটেই দিনটো লৰা ছোৱালীক এংগেজ কৰি ৰাখিব পাৰে পৰ্যটন হল এটা উদ্ভাৱন যিমানে আমি নতুন ইনোভেশন কৰিম সিমানে আমাৰ পৰ্যটন বাঢ়ি যায় আজি আমাৰ অসমৰ ডিমা হাছাও জিলাক যদি আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰো ই মেঘালয়তকৈ বহুত বেছি শক্তিশালী পৰ্যটন কেন্দ্ৰ হ'ব পাৰে ডিমা হাছাও জিলাত ৰাস্তা ঘাট নথকা বাবে আমি তাত পৰ্যটন বঢ়াব পৰা নাছিলো এইবাৰ ৰাজ্য চৰকাৰে ডিমা হাছাও জিলাত ৰাস্তা ঘাট নিৰ্মাণৰ বাবে 4000 কোটি টকা মঞ্জুৰ কৰিছে যাতে অহা 5 বছৰৰ ভিতৰত ডিমা হাছাও আমি অসম আৰু পূৰ্ব ভাৰতৰ আটাইতকৈ শক্তিশালী টুৰিষ্ট ডেষ্টিনেশ্যনলৈকে আমি ৰূপান্তৰ কৰিব পাৰো আজি কাজিৰঙাত যদি 3-4খন আমি 5 ষ্টাৰ নিৰ্মাণ কৰিব পাৰো তেতিয়া হাই ভ্যালু টুৰিষ্ট আমাৰ লগে লগে এই বছৰৰ ভিতৰতে বৃদ্ধি হ'ব পাৰে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰত আমি যদি কেইবাখনো জাহাজ আমি নিৰ্মাণ কৰিব পাৰো যত টুৰিষ্ট আহিব পাৰে হাই ভ্যালু টুৰিষ্ট বাঢ়ি গৈ থাকিব ডিমা হাছাওৰ প্ৰাকৃতিক পৰিবেশৰ মাজত আমি যদি নিৰ্জন স্থানত আমি একোটা টুৰিষ্ট লজ নিৰ্মাণ কৰি ভাল কৰি বিশ্বৰ বজাৰত তাক আমি বিক্ৰী কৰিব পাৰো ডিমা হাছাওলৈও বিদেশী পৰ্যটক যোৱা আৰম্ভ কৰিব মানস ৰাইমনা আদিত এক অদ্ভুত শক্তি লুকাই আছে পৰ্যটন বিকাশৰ আজি যিসকলে পৰ্যটনৰ ক্ষেত্ৰত আমাৰ এই দিনটোত নিযুক্তি পাইছে পৰ্যটন বিষয়া হিচাপে তেওঁলোককো মই এক সুন্দৰ চিন্তাৰে আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাম যাতে আমি সকলোৱে মিলি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত গতিশীলতা আনিব পাৰো শিক্ষা বিভাগৰ বিষয়ে মই ইতিমধ্যে কৈছো যে ৰাজ্যৰ শিক্ষা বিভাগক যোৱা বছৰ কেইটাত শক্তিশালী কৰা আৰু প্ৰতিটো পৰ্যায়তে আমি যাতে শিক্ষকৰ স্বচ্ছ নিযুক্তি ট্ৰেইন শিক্ষকৰ নিযুক্তি আৰু শিক্ষাক আমাৰ উৎকৰ্ষতাৰ আটাইতকৈ ডাঙৰ পদ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো তাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলিছে আৰু ইয়াত SCRT এক ডাঙৰ ভূমিকা নিহিত হৈ আছে মই আটাইসকলকে আজি নিযুক্তি পোৱা আটাইসকলকে মই অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনাম 481 গৰাকী নিযুক্তিয়ে অসমখনক যাতে শক্তিশালী কৰে তাৰ বাবে মই আন্তৰিকতাৰে কাম কৰাৰ বাবে আটাইকে অনুৰোধ জনাম আৰু সকলো নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীক অভিনন্দন জনাম
তেওঁলোকৰ অভিভাৱক পিতৃ মাতৃকো মই অভিনন্দন জনাইছো আমি আটায়ে মিলি অসমখনক বিকাশ আৰু প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যাব লাগিব অসম আমাৰ জননী জন্মভূমি অসমৰ বিকাশৰ বাবে আমি সকলোৱে একেলগে কাম কৰিব লাগিব আমাৰ ৰাজ্যখনক ভাৰতৰ যাতে আমি আটাইতকৈ শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰো পুনৰ এবাৰ আমাৰ আটাইকেইটা বিভাগ পশুপালন পশু চিকিৎসা বিভাগ পৰ্যটন বিভাগ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী বিষয়াসকলক আজিৰ এই নিযুক্তি পৰ্বৰ বাবে মই অভিনন্দন জনাইছো আমি যোৱা 4.5 বছৰত প্ৰমাণ কৰিছো যে অসমৰ যুৱক যুৱতীসকলৰ সামূহিক স্বাৰ্থক আমি কেতিয়াও আপোচ নকৰো আৰু স্বচ্ছতাৰ মাজেৰে আমি আগবাঢ়ি যাম পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ